নমস্কাৰ প্ৰিয় দৰ্শক, ওম নমঃ শিৱায়। আজি হৈছে ইংৰাজীৰ 14 জুন তাৰিখ, অসমীয়াৰ 30 জেঠ শনিবাৰ। আজিৰ দিনটোৰ ৰাশিফল লৈ আনিছোঁ। আজি সূৰ্যোদয় হ'ব 4:35 আৰু সূৰ্যাস্ত যাব 5:15। আজিৰ তিথি হৈছে কৃষ্ণা তৃতীয়া। আৰম্ভণিতে মেষ ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈ আছে বগা ৰং আৰু শুভ নম্বৰ হৈ আছে 5। আজিৰ দিনটো মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে সৌভাগ্যশালী বুলি ক'ব পাৰি। পৰিয়ালত শুভ অনুষ্ঠান হ'ব পাৰে। ব্যৱসায় হওক বা আনন্দৰ কাৰণেই হওক, নতুন কাম আৰম্ভ কৰাৰ বাবে শুভ সময় হৈ আছে আজি মেষ ৰাশিৰ জাতক জাতিকাৰ। আপুনি এতিয়া যিকোনো কাম কৰাৰ বাবে আগ্ৰহী হৈ আছে। ক'ব গ'লে আপুনি ইমানেই আগ্ৰহী হৈ থাকিব যে কোনো পৰিকল্পনাৰ কথা ভালকৈ নুশুনাকৈয়ে সেয়া হাতত লৈ কাম আৰম্ভ কৰি দিব পাৰে আজি আপুনি। কিন্তু এইটো নকৰিব, এইটো কৰিলে আপোনাৰ ভুল হ'ব। যিকোনো বস্তু অত্যাধিক হোৱাটো ভাল নহয়। নিজৰ স্বাস্থ্য আৰু আৰ্থিক অৱস্থাৰ প্ৰতি চকু দিয়ক। আপোনালোকে আজিৰ দিনটোত বিশেষকৈ আপোনাৰ স্বাস্থ্যৰ ওপৰত বিশেষকৈ চকু দিব। পুৰণি ৰোগে আজি আপোনাক আমনি কৰিব পাৰে। কোনো কাম প্ৰয়োজনতকৈ অধিক নকৰিব, নহ'লে বিপদত পৰিব। আজি আপোনাৰ স্বাস্থ্যত বাধা আছে। আপোনালোকে ক'ৰবালৈ ভ্ৰমণলৈ যাব বিচাৰিলে আজি আপোনাৰ ভ্ৰমণ কেঞ্চেল কৰি দিয়ক। অভাৱনীয় সৌভাগ্যৰ যোগ আছে আজি আপোনাৰ। পৰিয়ালৰ লগত আজি মেষ ৰাশিৰ জাতক জাতিকাই বেছিকৈ সময় পাৰ কৰিব। প্ৰেমিকাৰ লগত বেছিকৈ সময় পাৰ কৰিব। মেষ ৰাশিৰ জাতক জাতিকাৰ ৰাশিৰ ফলত আজি বিশেষ তেনেকুৱা একো বেয়া প্ৰভাৱ নপৰিব। বৃষ ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈ আছে নীলা ৰং, শুভ নম্বৰ হৈ আছে 3। কিবা এটা কথা আপোনাক এতিয়াও আমনি দি আছে আজি বৃষ ৰাশিৰ জাতক জাতিকাক। আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত ল'ব পৰা নাই। কাৰণ যিয়ে নহওক কিয় এয়া আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মনত দুখ দি থাকিব। আৰু পৰিয়ালৰ মাজত সংঘাতৰ কথাটো ক'বই নালাগে, নহ'লে আপুনি বিপদত পৰিব। এয়া আপোনাৰ মনত আঘাত দিব, কাৰণ আপুনি পৰিয়ালৰ লোকৰ পৰা অধিক সাহায্য আৰু সহযোগিতা পাব বুলি আশা কৰিছিলে। কথাবোৰ অলপ ভালকৈ চিন্তা কৰি চাওক, কিয় এনেকুৱা হৈ আছে। তেওঁলোকে কিয় আপোনাক বেয়া পাই আছে? আপোনাৰ পৰিয়ালৰ লোকে, তেওঁলোকে কি আপোনাৰ প্ৰেম সম্পৰ্ক মানি লোৱা নাই? এই সম্পৰ্ক আপোনাৰ কাৰণে কি ভাল হ'ব? আপুনি প্ৰচণ্ড দুখ চিন্তাত থাকিব পাৰে। এইবোৰ কথা যদি আপুনি ভাবি থাকে, এয়া আপোনাৰ কামতো বাধা সৃষ্টি কৰিব পাৰে। সাৱধানে থাকক। তৰ্ক বিতৰ্কত বিশেষকৈ আজি বৃষ ৰাশিৰ জাতক জাতিকাই তৰ্ক বিতৰ্কত দখমাব। স্বাস্থ্য ভালে পাৰ হ'ব। ব্যৱসায়টো আপোনাৰ আজি ভালে পাৰ হ'ব। পৰিয়ালৰ লগত কিছু বিতৰ্কত সোমাব পাৰে আপোনালোকে। মিথুন ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈ আছে ৰঙা ৰং আৰু শুভ নম্বৰ হৈ আছে 6। আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ ব্যৱসায় আৰু সম্বন্ধীয় সকলো ধৰণৰ ব্যৱসায়ৰ সম্বন্ধৰ সকলো ধৰণৰ কামৰ বাবে আজিৰ দিনটো বৰ ভাল মিথুন ৰাশিৰ জাতক জাতিকাৰ। আজি আপুনি য'তেই হাত দিব তাতেই সফল লাভ কৰিব। ইয়াৰ ব্যৱসায় বাণিজ্যত ৰাজহ বৃদ্ধি হ'ব। বিনিয়োগ আদিৰ পৰা অত্যাধিক লাভ পাব আজি আপুনি। বন্ধুসকলৰ দ্বাৰা উপকৃত হ'ব। তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলক। যিসকল বৃত্তিধাৰীয়ে নতুন আৰু আকৰ্ষণীয় কাম বিচাৰি আছে, তেওঁলোকে ক'ব গ'লে গুপ্ত ধৰণৰ সন্ধান পাই যাব। চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত নিজৰ কামৰ বাবে প্ৰশংসিত হ'ব। তেওঁলোকৰ পদোন্নতি হ'ব পাৰে। কৰ্মক্ষেত্ৰত উন্নতি হ'ব পাৰে। বিবাহ পাৰ্টিসকলৰ বাবে দিনটো শুভ আৰু বিবাহ বিচ্ছিন্নসকলে যদি দ্বিতীয় বিবাহৰ কথা ভাবি আছে, বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে দ্বিতীয় বিবাহৰ কথা ভাবি আছে, তেওঁলোকৰ কাৰণেও দিনটো শুভ। কোনো পাৰ্টিত যোৱাৰ আমন্ত্ৰণ পালে নোযোৱাকৈ নাথাকিব। সন্ধিয়া আৰু বহুত সুসংবাদ লাভ কৰিব। আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ ঘৰলৈ বহুতকেইটা সুখবৰ লাভ কৰিব। কৰ্কট ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈ আছে কেঁচা ৰং আৰু শুভ নম্বৰ হৈ আছে 8। আজি আপোনাৰ গ্ৰহ আজি অনুকূল অৱস্থানত বিৰাজ কৰি আছে, গতিকে আপোনাৰ সময়টো ভাল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সৌভাগ্যৱান। কালিৰ পৰা আপোনালোকে যি সৌভাগ্য উপভোগ কৰি আছে, সেয়া আজিও অব্যাহত থাকিব। হাঁহি মুখেৰে বিৰল উপহাৰ গ্ৰহণ কৰক আজি কৰ্কট ৰাশিৰ জাতক জাতিকাই। কৰ্মক্ষেত্ৰত আৰু ঘৰুৱা সময়টো অতি উজ্জ্বল হৈ থাকিব।
আপুনি পৰিয়ালৰ লোকৰ সৈতে যে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বৰ্তাই চলে সেয়া এক উন্নত ধাৰণা আপোনাৰ বাবে হ'ব। এই চিন্তাধাৰা আপোনাৰ মাজত বিনা বাধাৰে আহি থাকক। বিচাৰে নেকি? ইয়াক উপভোগ কৰক। মাতৃ আৰু তেওঁৰ জ্ঞান অভিজ্ঞানতাৰ দ্বাৰা উপকৃত হ'ব। এই সকলোবোৰ আপোনাৰ ব্যক্তিগত পৰিসৰক নান্দনিকভাৱে উন্নত কৰি তুলিব। অনুকূল গ্ৰহৰ প্ৰভাৱত আপোনাৰ সন্মান আৰু আৰ্থিক অৱস্থানৰ উন্নতি হ'ব। আজি স্বাস্থ্য ভালে থাকিব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাৰ স্বাস্থ্যত কোনো ধৰণৰ প্ৰভাৱ নপৰিব আৰু আপুনি যদি ক'ৰবালৈ যাত্ৰা কৰিম বুলি ভাবিছে তেনেহ'লে যাত্ৰালৈ যাব পাৰে। সিংহ ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈ আছে আকাশীয়া ৰং আৰু শুভ নম্বৰ হৈ আছে 2। আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া। ক'ব গ'লে একো আকৰ্ষণীয় ঘটনা নঘটে। গৱেষণাগাৰত কাম কৰি প্ৰকাশিত ফল পোৱাৰ বাবে আপুনি স্বাভাৱিক তুলনাত অধিক কাম কৰিবলগীয়া হ'ব পাৰে বা আপোনাক মনত যদি কোনো ৰূপৰেখা আছে আপোনাৰ মনত সেয়া বাস্তৱায়িত কৰাৰ কাৰণে আপোনাৰ স্বাভাৱিকৰ তুলনাত অধিক সময় লাগিব। ধৈৰ্য ধৰি থাকক। এইবোৰ গ্ৰহৰ কাৰণে হৈ আছে। এইবোৰ আপোনাক এলেহুৱা আৰু গোমা কৰি ৰাখিব। আপুনি অত্যাধিক চিন্তাত পৰি থাকিব। শৰীৰ ভালে নাযাব বা ভাগৰুৱা লাগি থাকিব আপোনাৰ আজিৰ দিনটো। কোনোবাৰ কথাত আপোনাৰ খং উঠিলেও সেয়া প্ৰকাশ নকৰিব। তৰ্ক বিতৰ্ক কৰা মানুহৰ পৰা দূৰত থাকক। আজি সিংহ ৰাশিৰ জাতক জাতিকাই আজি তৰ্কালোচনা যিমানে আকৰ্ষণীয় আৰু উত্তেজক নালাগক কিয় এইবোৰত লিপ্ত হোৱাটো ভাল নহ'ব। এইবোৰৰ পৰা দূৰত থাকক। আজি সিংহ ৰাশিৰ জাতক জাতিকাই তৰ্ক বিতৰ্কবোৰৰ পৰা দূৰত থকাটোৱে তেওঁলোকৰ বাবে ভাল, নহ'লে তেওঁলোকৰ ৰাশিত বেয়া প্ৰভাৱ পৰিব আৰু তেওঁলোকৰ দিনটি আজি বেয়া যাব। কন্যা ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈছে বগা ৰং আৰু শুভ নম্বৰ হৈ আছে 9 নম্বৰ। কি কথাত আপুনি ইমান ব্যস্ত হৈ আছে? আজি কন্যা ৰাশিৰ জাতক জাতিকাই আপোনাৰ মনটো হয়তো অপেক্ষাকৃত কোনো বিদ্ৰোহাত্মক চিন্তা সক্ৰিয় হৈ আছে। আপোনাৰ বন্ধুসকলে আপোনাক খুব সম্ভৱ কোনো অলীক স্বপ্ন দেখুৱাইছে আৰু সেয়া আপোনাৰো সম্ভৱ ভাল লাগি গৈছে আৰু এতিয়া আপুনি সেই স্বপ্নক বাস্তৱায়িত কৰাৰ চেষ্টা কৰিবলৈ বিচাৰি আছে। ধৈৰ্য ধৰি চাওকচোন কি হয়। কোনো বিষয় দেখাত যিমান সহজ যেন লাগে আচলতে ইমান সহজ নহয়। সেইবোৰৰ পৰিমাণো সুখকৰ যেন লাগিলেও তেনেকুৱা নহয় মুঠেও। গতিকে যিয়ে কৰিব ভাবি চিন্তি কৰিব। আজি কন্যা ৰাশিৰ জাতক জাতিকাই আপোনাৰ স্বৰূপ আৰু মূল্যবোধৰ বিৰুদ্ধত যোৱা কোনো কাম কৰিবলৈ নাযাব। এইবোৰ কৰিবলৈ গ'লে আপুনি বিপদতহে পৰিব। ব্যয় বৃদ্ধি হ'ব পাৰে আজি কন্যা ৰাশিৰ জাতক জাতিকাৰ আৰু পৰিস্থিতিও হতাশজনক হ'ব পাৰে। বৰ বেছি উত্তেজিত হৈ নুফুৰিব। নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক। কন্যা ৰাশিৰ জাতক জাতিকাই আপোনাৰ স্বাস্থ্যৰ মূল্য আছে। তুলা ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈ আছে ৰঙা ৰং, শুভ নম্বৰ আছে 1। আজিৰ দিনটো তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ বুলি ক'ব পাৰি। অবিবাহিতসকলৰ বাবেও গ্ৰহ উজ্জ্বল হৈ আছে। আজি তুলা ৰাশিৰ জাতক জাতিকাৰ প্ৰেমত শুভ হ'ব। আপোনাৰ আটাইতকৈ সুন্দৰ পোচাকযোৰ পিন্ধি লওক আজি আৰু আপোনাৰ সুন্দৰ গহনাবোৰ পিন্ধক। প্ৰিয়জনৰ সৈতে ভ্ৰমণৰো বৰ আনন্দদায়ক হ'ব। আজি যদি আপোনালোকে প্ৰিয়জনৰ লগত ভ্ৰমণলৈ যায় তেনেহ'লে আজিৰ ভ্ৰমণ আপোনাৰ আনন্দময় হ'ব। আপুনি জীৱনৰ এক ভাল সময় উপভোগ কৰিব আজি যদিহে আপুনি ভ্ৰমণত যায়। ব্যৱসায়ী আৰু বৃত্তিধাৰীসকলৰ বাবেও সময়টো বৰ ভাল। আজিৰ দিনটো বৰ ভাল। আপোনাৰ সামাজিক মান বৃদ্ধি পাব পাৰে আৰু আপোনাৰ অভাৱনীয় সৌভাগ্য লাভ হ'ব পাৰে। আজি তুলা ৰাশিৰ জাতক জাতিকাৰ বৃশ্চিক ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈছে হালধীয়া আৰু শুভ নম্বৰ হৈছে 2। পুৱাৰে পৰা আপুনি হঠাতে নিজক তজবজীয়া অনুভৱ কৰিব পাৰে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাই চাৰিওফালে এক ইতিবাচক পৰিৱেশো অনুভৱ কৰিব পাৰে। সেইকাৰণে আপোনাৰ বাবে ফুল অধিক সুগন্ধযুক্ত হৈ উঠিব। মলয় বতাহত অধিক শীতলতা অনুভৱ কৰিব আৰু নিজৰ প্ৰেয়সীৰ কণ্ঠ অধিক মধুৰ যেন লাগিব। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আপুনি নিজে আচৰিত হৈ যাব যে আপোনাৰ লগত এইবোৰ কি হৈ আছে। হঠাতে সকলো বস্তু আপোনাৰ বাবে সুন্দৰ হৈ উঠিব। এনেকুৱা সাধাৰণতে আপোনাৰ নহয়। এই সময়টোক উপভোগ কৰক।
আপোনাৰ গ্ৰহৰ অৱস্থান বহুত ভাল হৈ আছে আজি। ভাল বস্তু যিমান পাৰে আপোনালোকে পিন্ধিবলৈ চেষ্টা কৰক, তাক উপভোগ কৰি যাওক। অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব আৰু পিতৃ মাতৃৰ পৰা উৎসাহজনক সংবাদ পাব। আৰ্থিক লাভৰ যোগ আছে। ৰৈ থকা কামবোৰ আপুনি অতি সহজতে সম্পূৰ্ণ কৰিব পাৰিব আজি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাই যদিহে আপোনালোকৰ বহুত দিনৰ পৰা ৰৈ থকা কাম আছিলে, তেতিয়াহ'লে আজি আপোনালোকৰ সকলো ৰৈ থকা কাম সম্পূৰ্ণ হ'ব। বন্ধু আৰু পৰিয়ালৰ সৈতে জীৱনৰ ভাল বস্তুবোৰ ভগাই লওক, নহ'লে আপুনি বিপদত পৰিব পাৰে। ধনু ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈছে বেঙুনীয়া আৰু শুভ নম্বৰ হৈ আছে 9 নম্বৰ। আপোনাৰ গ্ৰহৰ জটিল অৱস্থান এতিয়াও ঠিক হোৱা নাই, সেইকাৰণে আপুনি অসুস্থ আৰু মানসিকভাৱে অস্থিৰ হৈ থাকিব পাৰে আজি। খোৱা লোৱা সম্বন্ধে সতৰ্ক থাকক, কাৰণ হজম সম্বন্ধীয় অসুখ হোৱাৰ যোগ আছে আজি ধনু ৰাশিৰ জাতক জাতিকাৰ। যোৱা 2 দিন ধৰি আপুনি যি উদ্বেগত ভুগি আছে তাৰ কাৰণে এচিটিক হ'ব পাৰে। আপুনি অলপতে আৰম্ভ কৰা কোনো প্ৰকল্প বা কেইদিনমান আগতে দিয়া সাক্ষৰতাক লৈ হয়তো বৰকৈ চিন্তা কৰি আছে। এইবোৰৰ ফল পাবলৈ বিলম্ব হ'ব। আপুনি সন্তানক লৈও হয়তো দুশ্চিন্তা কৰি আছে। দীঘলীয়া এক উশাহ লওক আৰু যি যেনেকৈ হৈ আছে তাক তেনেকৈ হৈ যাবলৈ দিয়ক। কিতাপ পঢ়া বা সৃজনশীল কামত শান্তি বিচাৰি লওক। মকৰ ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈ আছে কেঁচা ৰং আৰু শুভ নম্বৰ হৈ আছে 3। আজিৰ দিনটো টোপনি লাগি থাকিব মকৰ ৰাশিৰ জাতক জাতিকাৰ। এলেহুৱা লাগি থাকিব, যাৰ ফলত আপুনি নিতেজ আৰু নিশকতীয়া অনুভৱ কৰি থাকিব। আজিৰ দিনটো এনেকুৱা সৰু সুৰা অসুবিধা লাগি থাকিব, বাধা বিধিও আহিয়ে থাকিব মকৰ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত, যাৰ ফলত আপুনি কোনো কামত ভালকৈ আগবাঢ়ি যাব নোৱাৰিব বা কোনো কামত মনোযোগ দিব নোৱাৰিব আজি মকৰ ৰাশিৰ জাতক জাতিকাই। আনকি আপোনাৰ চাৰিওফালে থকা মানুহেও আপোনাক সহযোগিতা নকৰিব আজি গোটেই দিন বহু সমস্যাত ভুগিবলগীয়া হ'ব। ধৈৰ্য ধৰি থাকক আৰু সতৰ্ক থাকক মকৰ ৰাশিৰ জাতক জাতিকাই। তৰ্কালোচনা হয়তো এটা শিল্প হ'ব পাৰে। এই শিল্পত আপোনাৰ পাৰদৰ্শিতাক লৈ আপুনি হয়তো নিজক লৈ গৰ্ব কৰিব পাৰে, কিন্তু এতিয়া এই পাৰদৰ্শিতা দেখুওৱাৰ সময় নহয়। তুচ্ছ বিষয়ক লৈ আলোচনা অহেতুক সংঘাতৰ সৃষ্টি কৰিব পাৰে, যি আপোনাক আঘাত দিব পাৰে, যাৰ বাবে আপুনি অপমানিত বোধ কৰিব। সাৱধান থাকক, আৰাম কৰক, টোপনি মাৰক। কুম্ভ ৰাশিলৈ আহিছোঁ। আজিৰ দিনটোত কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈছে বগা ৰং আৰু শুভ নম্বৰ হৈছে 1। এতিয়া সৰহভাগ নেতিবাচক চিন্তা আপোনাৰ মনৰ পৰা আঁতৰি যাব একেবাৰে। আজিৰ দিনটো এপশেকৰ আটাইতকৈ আনন্দদায়ক দিন হৈ উঠিব আপোনাৰ বাবে। আপুনি হাঁহি ফূৰ্তিৰে থাকিব, আনন্দ অনুভৱ কৰিব আৰু আপোনাৰ ইচ্ছা হ'ব বাহিৰত ওলাই গৈ মানুহক লগ ধৰা। এই উৎসাহ, ইতিবাচক মনোভাৱ আৰু সৌভাগ্য কঢ়িয়াই অনা গ্ৰহৰ অনুকূলত আপুনি ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে বা পৰিয়ালক লৈ সৰু সুৰাকৈ ভ্ৰমণলৈ যাব পাৰে আজি কুম্ভ ৰাশিৰ জাতক জাতিকাই। আপুনি মৰম, ভাই ভনী আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ সংগ উপভোগ কৰিব আৰু আপুনি নিজৰ সুস্বাস্থ্যকো উপভোগ কৰি যাব। বিদেশৰ পৰা আপোনাৰ কোনো ভাই বা ভনী বা কোনো ঘনিষ্ঠ বন্ধু আপোনাৰ ঘৰত আহিব পাৰে, আনন্দ কৰক। মীন ৰাশিলৈ আহিছোঁ। আজিৰ দিনটো মীন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ ৰং হৈছে হালধীয়া ৰং, শুভ নম্বৰ হৈছে 7। আজিৰ দিনটো মীন ৰাশিৰ জাতক জাতিকাৰ বাবে মধ্যমীয়া, কিন্তু ইয়াৰ অজুহাতত আপুনি সেই দৈনন্দিন অভ্যাসবোৰক আওকাণ নকৰিব যিবোৰ আপুনি অলপতে গঢ়ি তুলিছে। গ্ৰহৰ অৱস্থান সামান্য উন্নত হৈছে, কিন্তু এতিয়াও সম্পূৰ্ণকৈ ভাল হোৱা নাই। বাহিৰত খাবলৈ নাযাব, স্বাস্থ্যকৰ খাদ্য ৰান্ধক আৰু নিজক শাৰীৰিকভাৱে সুস্থ ৰাখক। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰতো একে কথা প্ৰযোজ্য। মানসিক শান্তি অটুট ৰাখিবলৈ মেল নাপাতিব বা বিতৰ্কত কথাবোৰত নোসোমাব। নেতিবাচক প্ৰভাৱৰ পৰা দূৰত থাকক। ক্ৰোধ আৰু মন্থৰতাৰ পৰাও দূৰত থাকক, নহ'লে বিপদত পৰিব পাৰে। আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব। মীন ৰাশিৰ জাতক জাতিকা আজিৰ স্বাস্থ্যত ইমান এটা প্ৰভাৱ নপৰিব।
প্ৰিয় দৰ্শক, মই ৰাশিফলৰ ইম্পৰ্টেণ্ট পইণ্টবোৰ কৈ দিবলৈ চেষ্টা কৰোঁ, ভিডিঅ'বোৰ বেছি দীঘলীয়া নকৰোঁ। যদিহে ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু হ'লেও জানিবলৈ পাৰিছে, তেনেহ'লে SB আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আপোন বনাই ল'ব। লগ পাম অন্য এটি ৰাশিফল ভিডিঅ'ত।